আজি আমি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এগৰাকী স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা এগৰাকী মহিলাৰ কাহিনী। মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁৱৰ ত্ৰিবেণী গগৈ নামৰ এগৰাকী মহিলাই এখন ক্ষুদ্ৰ নাৰ্চাৰীৰ লগতে কাঠফুলা খেতি কৰি ইতিমধ্যে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ সমান্তৰালভাৱে এগৰাকী ত্ৰিবেণী গগৈ ইতিমধ্যে বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। মই সেই দেৰগাঁৱৰ এই ক্ষুদ্ৰ নাৰ্চাৰীখনত উপস্থিত আছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বিভিন্ন গছ-গছনিৰ সমান্তৰালভাৱে বিভিন্ন ফুল, বিভিন্ন ফল মূলৰ পুলি ইয়াত নাৰ্চাৰীখন ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ খুব এক সুন্দৰ পৰিৱেশ, খুব নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব। ত্ৰিবেণী গগৈ নামৰ এগৰাকী মহিলাই ইয়াতে এই যি নাৰ্চাৰীখন গঢ়ি তুলিছে তাৰ সমান্তৰালভাৱে যি কাঠফুলা খেতি কৰি ইতিমধ্যে আদৰ্শ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আমি নিউজ লাইভৰ দৰ্শকসকলক কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। এইগৰাকী মহিলা ত্ৰিবেণী গগৈ নিজে ইয়াতে খুব সুন্দৰভাৱে এই ফাৰ্মখন গঢ়ি তুলিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে নিউজ লাইভৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। কেতিয়াৰ পৰা আপুনি এই নাৰ্চাৰীখন ইতিমধ্যে আৰম্ভ কৰিছে আৰু মনলৈ কেনেধৰণে আহিলে প্ৰথমতে সেই বিষয়ে জানিব বিচাৰিছোঁ। হয়, আপোনালোকলৈ মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। এই নাৰ্চাৰী এখন খোলাৰ সপোন এটা বহুত দিনৰ পৰাই আছিলে। আমি দুই স্বামী স্ত্ৰী যেতিয়া মানে এই জেগাকণ যেতিয়া খালী হৈ আছিলে তেতিয়া আমি এটা মনে কল্পনা কৰিছিলোঁ যে কেনেকৈ আমি মানে ইয়াত এটা মানে ভাল মনত ভাল লগা কাম এটা কৰিব পাৰোঁ। যিহেতু গছ গছনি দুয়োজনে ভাল পাওঁ আমি, সেইটো কাৰণে খুব আগ্ৰহেৰে মানে কমকৈ বস্তুবোৰ আনি ঘৰত ৰাখিছিলোঁ। আৰু এটা সময় হ'ল যিবিলাক বস্তু আমি ৰাখি থোৱা বস্তুবিলাকেৰে এখন মানে ভাল নাৰ্চাৰী কৰিবলৈ ঠিক কৰিলোঁ। কি পোৱা যায়? ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ ইনডোৰ প্লেণ্টছ আৰু আউটডোৰ প্লেণ্টছবিলাক পাব। ইনডোৰ প্লেণ্টছ বুলি ক'বলৈ হ'লে এইবিলাক আছে, এগ্লনিমা আছে আৰু বহুত ধৰণৰ আছে, জিজি প্লেণ্ট আছে, বহুত ধৰণৰ প্লেণ্ট। এইবিলাক আপোনালোকে দেখুৱাই দিলে সকলোৱে দেখিবই হয়তো। বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে। অৰ্কিড আছে আৰু মোৰ এন্থুৰিয়াম আছে। তাৰপিছত আকৌ ইনডোৰ প্লেণ্ট আৰু আউটডোৰ প্লেণ্ট বুলি ক'বলৈ যিবিলাক আমাৰ পাৰ্মানেণ্ট যিবিলাক ফ্লাৱাৰ হয়, যেনেকৈ কামিনী কাঞ্চনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ সৰু ডাঙৰ গছ আছে। নামটো কৈ শেষ কৰিব নোৱাৰি যিহেতু বহুত আছে। আৰু ধৰি লওক মেহগনিৰ পৰা ধৰি আজিকালি খুব বেছিকৈ যিবিলাক গছ প্ৰচাৰ হৈ আছে, চন্দন হওক এনেকুৱা ধৰণৰ। আৰু এই ক্লাছ কাঠৰ কাৰণে, মূল্যৱান কাঠৰ কাৰণে যিবিলাক পুলি লাগে সেইবিলাকো আছে। এতিয়া বিক্ৰী কৰ ব্যক্তি আহে বা ক'ত কৰে আপুনি বিক্ৰী? বিক্ৰীটো আমাৰ স্থানীয় লোকসকলে আহে। মোক তেখেতসকলে যথেষ্টখিনি ভাল ৰেচপঞ্চ দিছে। মানে আপুনি তাৰ সমান্তৰালভাৱে আপুনি কাঠফুলা খেতিও কৰিছে? হয়, কৰিছোঁ। সেইটোৱে একদম নিজৰ ইণ্টাৰেষ্টত কৰা বস্তু। মানে মই কি হ'ল, মোৰ এজনী গৰু আছে, সৰু গৰু এজনী আছে। সেই গৰুজনীৰ কাৰণে খেৰ আনিছিলোঁ। খেৰ আনোতে এনেকৈ ভিডিঅ' চাই থাকোঁতে এগৰাকী বাইদেউ মানে মই দেখিলোঁ দেই, কাঠফুলা তেখেতে কৰি আছে। মই কাঠফুলা যিহেতু নিজেও খাই বহুত ভাল পাওঁ, গতিকে খেৰটো আমাৰ ঘৰত আছে, খৰিৰো ব্যৱস্থা আছে। এনেকৈ এটামান কৰি চাওঁচোন, তেনেকৈ কৰি চালোঁ। কৰি সেয়াই আৰম্ভণি। কৰি পেলাই ভাল লাগিলে, এটাৰ লগতে দুটা, তাৰপিছত 10টা কৰিলোঁ, তাৰপিছত 50টা কৰিলোঁ। ওচৰৰ যিসকল মানুহ আছে তেওঁলোকে আকৌ মানে ভাল পালে আৰু সেইখিনি ঘৰৰ পৰাই লৈ যায়। ঘৰৰ পৰাই লৈ যায়, আহি লৈ যায়। এতিয়া মোৰ মানে সেইটো ভাল লগা হ'ল কামটো কৰি। এতিয়া ধৰক বহু মহিলাক দেখোঁ যে ঘৰতে বহি থাকে বা মোবাইলত ব্যস্ত হৈ থাকে। মহিলাসকলৰ বাবে কি আহ্বান জনাব চমুকৈ? মই মহিলাসকলক এটা কথাই ক'ম যে স্বাৱলম্বী হ'বৰ কাৰণে বহুত কিবাকিবি মানুহক নালাগে দেই। বহুত কিবাকিবি মাটি এসোপা নালাগে বা কিবাকিবি ঢেৰ বস্তু নালাগে, পইচা পাতিও নালাগে। মই কৈছোঁ ন, মোৰ একোৱেই মূলধন নাছিলে প্ৰথম অৱস্থাত, একোৱেই নাই, তেনেই সাধাৰণ। তাৰপিছত আপোনাৰ ওচৰত কি আছে আপুনি সেইখিনি চাওক, যি নাই সেইখিনি বাদ দিয়ক। মোৰ ওচৰত ধৰি লওক কাঠফুলা কৰিবৰ কাৰণে সৰু পিছফালে দি দিয়া এখন চালি আছিলে। আমাৰ চব মানুহৰ ঘৰতে থাকে, বাৰান্দা এখন চালি, সেইখনৰ পৰাইতো আৰম্ভ কৰিছোঁ। এমাহত আপোনাৰ এই ধৰণৰ খেতিৰ জৰিয়তে কিমান ইনকম হয় আৰু আপুনি ইয়াৰ জৰিয়তে পৰিয়ালটো পোহপাল দি আছে? ইয়াৰ জৰিয়তে যথেষ্টখিনি সকাহ পাইছোঁ। মানে তথাপিতো পাওঁ 8,000 পৰা 10,000 টকা মোৰ প্ৰথম মাহতে আহিছিলে দেই। ত্ৰিবেণী গগৈৰ স্বামী আছে। যিহেতু আপোনাৰ পত্নীয়ে ঘৰতে এনেধৰণে খুব সুন্দৰভাৱে গঢ়ি তুলিছে, আপুনিও প্ৰতিটো সময়ত সহযোগিতা আগবঢ়ায়। কেনেকুৱা লাগে এইবিলাক কাম কৰি? ভাল লাগে। তেওঁৰ আগ্ৰহটোৰ প্ৰতিটো মোৰ ধৰক সহযোগ আৰু সন্মান থাকিবই। গতিকে মই নিজেও এনেকুৱা ধৰণৰ ফুলৰ মাজত থাকি, গছৰ মাজত থাকি, সেউজীয়া পৰিৱেশৰ মাজত থাকি মই ভাল পাওঁ।
আৰু আমাৰ মন মিলে, গতিকে মই এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ালোঁ। আৰু মাছৰুমৰ কথাটো তেওঁ সম্পূৰ্ণ নিজা কনচেপ্ট আছিল। তেওঁ যিহেতু একেবাৰে ল' কষ্টত কামটো আৰম্ভ কৰিব পাৰি, তেওঁ কৰিলে। আৰু চবতকৈ ডাঙৰ কথা, ব্যস্ত হৈ থাকি ভাল পায়। স্কুল এখনতো কৰে, কিন্তু তৎসত্বেও তেওঁ নিজৰ ব্যস্ততাখিনিক তেওঁ নিজে তেনেকৈ উপভোগ কৰে, আৰু ময়ো সহযোগ দিওঁ, সিমানেই। ধন্যবাদ। আমি পুনৰ কেমেৰা সহযোগী এই পৰিৱেশটো দেখুৱাৰ বাবে অনুৰোধ জনাইছোঁ। ত্ৰিবেণী গগৈ এনেধৰণে খুব সুন্দৰভাৱে এখন ক্ষুদ্ৰ নাৰ্চাৰী গঢ়ি তুলি ইতিমধ্যে স্বাৱলম্বিতা উৎকৃষ্ট নিদৰ্শন দাঙি ধৰাৰ সমান্তৰালভাৱে ইতিমধ্যে আদৰ্শ সৃষ্টি কৰিবলৈ সক্ষম হৈছে এইগৰাকী ত্ৰিবেণী গগৈয়ে।